হয় ৰাজদীপ, এই মুহূৰ্তত মই ৯৪ সংখ্যক অধিৱেশনৰ যি স্থলী সোণাৰাম চুতীয়া ক্ষেত্ৰ, সেই সোণাৰাম চুতীয়া ক্ষেত্ৰৰ যি প্ৰতিনিধি শিবিৰ, সেই শিবিৰৰ সন্মুখত উপস্থিত আছোঁ। এইমাত্ৰ মূল মঞ্চত সেৱা বাহিনীৰ সন্মিলন আৰম্ভ হৈছে, কিছু সময়ৰ আগতে আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত দেখা গৈছে যে ইতিমধ্যে চাৰিদিনৰ অন্তত আজি যিহেতু অন্ত পৰিব, আৰু ইতিমধ্যে প্ৰতিনিধি শিবিৰৰ যিসকল প্ৰতিনিধি আহিছিল, ভক্ত আহিছিল বিভিন্ন প্ৰান্তৰ পৰা, অশ্ৰুসিক্ত নয়নেৰে তেওঁলোকে ইয়াৰ পৰা বিদায় লৈছে কিছু সংখ্যকে, আৰু কিছু সংখ্যক এতিয়াও বাকী আছে। এখেতসকল যাবলৈ আৰম্ভ কৰিছে, আচলতে গৃহামুখে যাবৰ আৰম্ভ কৰিছে। এই কথা ক'বলৈ মোৰ কৈলাশে সামগ্ৰিক দৃশ্য দেখুৱাইছে যে যিবোৰ শিবিৰ আছিল, সেই শিবিৰসমূহত ইতিমধ্যে খালী হৈছে। আচলতে ইয়াৰ পৰা যিসকল প্ৰতিনিধি, সেই প্ৰতিনিধিসকলে ঘৰ অভিমুখে, গৃহ অভিমুখে যাত্ৰা কৰিছে। এক শোকাকুল পৰিৱেশ, আচলতে আধ্যাত্মিকতাৰে গদগদ হৈ থকা এই যি এৰালতলী পথাৰ, ৯৪ সংখ্যক অধিৱেশনৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যি পথাৰ, সেই পথাৰ এতিয়া আৰু কিছু সময়ৰ পাছতে আচলতে নিজম পৰিব। সন্ধিয়া ৫ বজাত যেতিয়া ধৰ্মধ্বজা অৱনমন কৰি তেজপুৰ শাখাক পৰৱৰ্তী অধিৱেশনৰ বাবে এই ধৰ্মধ্বজা অৰ্পণ কৰিব, তাৰ পাছতে আচলতে আনুষ্ঠানিকভাৱে নিজম পৰিব। আৰু ইতিমধ্যে প্ৰায় ৬০% প্ৰতিনিধি ইয়াৰ পৰা তেওঁলোকে গৃহ অভিমুখে গৈছে, যাৰ বাবে শিবিৰসমূহ এতিয়া প্ৰায় শূন্য হ'বলৈ আৰম্ভ কৰিছে। মই এই কথা ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি অধিৱেশন, সেই অধিৱেশনত ৫৫খন জিলাৰ প্ৰায় ২০ লক্ষাধিক ভক্ত ইয়াত অংশগ্ৰহণ আহিছিল। আৰু সেইসকলে এই যোৰহাটৰ যি এৰালতলী পথাৰ, সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ, মই সেই সমন্বয় ক্ষেত্ৰৰ যি প্ৰতিনিধি শিবিৰ, সেই প্ৰতিনিধি শিবিৰ তাৰ মাজলৈ আহিছোঁ। মই মোৰ সামগ্ৰিকভাৱে এই দৃশ্য দেখুৱাইছোঁ। ইতিমধ্যে বিদায়ৰ ক্ষণ আচলতে, আৰু এই বিদায়ৰ ক্ষণত ইতিমধ্যে দেখা গৈছে যে যিসকল এই প্ৰতিনিধি শিবিৰত আছিল, তেওঁলোকে আচলতে হৰিনামৰ ধ্বনিত তেওঁলোকে মুখৰিত হৈ পৰিছে। মই পোনে প্ৰতিনিধি নামৰ দৰ্শকসকলক সেই হৰিনামৰ মাজলৈ যাব বিচাৰিছোঁ। এয়া আচলতে বিদায়ৰ ক্ষণত ইজনে সিজনক এৰাৰ মুহূৰ্তত তেওঁলোকে আচলতে বিয়া নামৰ সুৰেৰে এনেদৰে শিবিৰ ত্যাগ কৰিব। ৰিজু, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এৰালতলী পথাৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে। আৰু এইদৰে অশ্ৰুসিক্ত নয়নেৰে এতিয়া ভকত বৈষ্ণৱে বিদায় লৈছে, ইজনে সিজনক বিদায় জনাইছে। এৰালতলী পথাৰৰ পৰা তেওঁলোক গৃহাভিমুখী যাত্ৰা আৰম্ভ কৰিছে। আপোনালোকক পৰিৱেশবোৰ আমি পুৱাৰে পৰা দেখুৱাই গৈছোঁ।